মিয়া নহলে নচলে নেকি ৰাজ্যৰ ৰাজনীতি বিৰোধীৰ ভোট বেংক নেকি মিয়া 2024 বিধানসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা নাই যদিও 2024 নিৰ্বাচনক লৈ এতিয়া গৰম হৈছে ৰাজ্যৰ ৰাজনীতি ইয়াৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা সভাপতি দিলীপ শইকীয়াৰ মুখতো এতিয়া মিয়াৰ প্ৰসংগ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি বিৰোধীৰ ভোট চুৰিৰ প্ৰসংগত কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ মিয়া প্ৰসংগত বিস্ফোৰণ মিয়াৰ ভোট চুৰি অলপ কৰিব বিচাৰিছো মিয়াই ভোট বাংলাদেশত দিব লাগে মিয়াই অসমত ভোট দিব নোৱাৰা ব্যৱস্থা আমি কৰিছো অসমত এছআইআৰ আহিলে 4 পৰা 5 লাখ মিয়া ভোট কটা যাব ভোট চুৰি মানে কি আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়া বিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী এছআইআৰ যেতিয়া আহিব অসমত এতিয়া এছআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰি এআইডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ মন্তব্য মিয়া যদি বাংলাদেশত যাব লাগে হিমন্ত বিশ্ব শৰ্মা থাইলেণ্ডলৈ যাওক মিয়া যদি বাংলাদেশত যাব লাগে তাৰ বাপ দাদা 100 বছৰৰ ওপৰৰ পৰা আছে ইয়াত মই কম CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাইলেণ্ড চাইনা আৰু কেনে আমাৰ হিতেশ্বৰ শইকীয়া সাহেবে কৈ গৈছে বোলে আমাৰ পূৰ্বপুৰুষ সব থাইলেণ্ডৰ পৰা আহিছে দেখে থাইলেণ্ডত যাওক আমি আমাৰ মানুহবিলাক বাংলাদেশ ইফালে সোণাপুৰত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য কংগ্ৰেছে মিয়া আৰু অসমীয়াক ককটেল কৰিব বিচাৰিছে অসমত শংকৰ মাধৱৰ দেশ বুলি কয় শংকৰ ফকীৰৰ দেশ বুলি নকয় অসমৰ ৰাজ্যৰ আৱেগ অনুভূতিৰ লগত আমাৰ বিজেপি চৰকাৰ আমাৰ প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী সদায় থাকে কিন্তু কংগ্ৰেছে এইটো তেওঁলোকে ভাবিবই নোৱাৰে নহয় অসমৰ যি খিলঞ্জীয়া বা থলুৱা মানুহ বা আমাৰ যি ইয়াৰ খিলঞ্জীয়া থলুৱা পৰম্পৰাগত সংস্কৃতি তেওঁলোকে ককটেইলটো জানে অসমীয়া মিয়াৰ সংস্কৃতি মিক্স কৰি কিবা এটা কৰিব বিচাৰে আমি সেইবিলাকত মিক্সাৰত নাই কোনোবাই অসমীয়া সংস্কৃতি পুৰা ললে যেনেকৈ শংকৰদেৱ মাধৱদেৱৰ দেশ বুলি কোৱা তেওঁলোকে শংকৰদেৱৰ আজান ফকীৰৰ দেশ বুলি কয় আজান ফকীৰক বাৰু আমি বহুত বেছি হেৰি নকৰোঁ গালি পাৰিবলৈ নাযাওঁ কিন্তু কথাটো হ'ল কি শংকৰ মাধৱৰ লগত আজান ফকীৰৰ তুলনা হ'ব নোৱাৰে হ'বলৈ দিব নোৱাৰোঁ স্বাভিমানী অসমীয়াই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু আজান ফকীৰক একেলগ কৰাটো নিবিচাৰে গতিকে ককটেইল এটা তেওঁলোকৰ কালচাৰ সেই কালচাৰটো আমি অসমীয়াই বা আমাৰ ভাৰতীয় সংস্কৃতিত পৰম্পৰাত বিশ্বাসী লোকসকলে কংগ্ৰেছৰ এই ধৰণৰ চিন্তাক মানসিকতাক কেতিয়াও তাক সমৰ্থন নকৰে মুঠৰ ওপৰত 2024 নিৰ্বাচনক কেন্দ্ৰ কৰি মিয়া প্ৰসংগৰে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি এই মিয়া প্ৰসংগই বিজেপিৰ ওপৰত কিবা প্ৰভাৱ পেলাবনে নাই 26 বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোট বেংক হৈ কংগ্ৰেছক সহায় কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় বিষয় হৈ পৰিব নিউজ ডেস্ক ৰিপৰ্ট ইজ এ নিউজ লাইভ